এভৰিৱান সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা লেকচাৰলে আজি আমি যেটো 1000 PYQ সিৰিজ কৰি আছো জিকে 1000 PYQ সিৰিজ আমাৰ ইউটিউবত চলি আছে সিমিলাৰলি মেথছৰ 1000 PYQ সিৰিজ যত অসম চৰকাৰ বিভিন্ন পৰীক্ষাত আহা মেথছ বিলাক আমি কৰাই আছো এটো আমাৰ মহাবাহু বেটছত চলি আছে আজি মই জিকে PYQ খিনি বিশেষকৈ SSC এক্সামৰ বিলাক এড কৰিছো যাতে SSC বিলাক আমাৰ অসম চৰকাৰৰ লগত সিলেবাস একে হয় তো আমি টাৰ্গেট কৰিম জিকে টো তেনেকৈ 1000 কমপ্লিট কৰিবলৈ মেথছত 1000 কমপ্লিট হ'বই মেথছত অকল অসম চৰকাৰ এড কৰা হৈছে এডিআৰই আসাম পুলিচ টেট তাৰ পিছত তোমাৰ বিএড হক ডিএমই ডিএইচএস এপিএসসি সব মেথছ বিলাক তো সেই 1000 মেথছৰ খিনি আমাৰ এপত আছে মহাবাহু বেটছত আমি জিকে 1000 কোৱেশ্চনছ তেনেকৈ কৰিম ষ্টাৰ্টিঙত কৈ থওঁ ডাইৰেক্ট কোৱেশ্চনছ কৰি লাভ নাই মই আকৌ কৈছো অকল এমসিকিউ পঢ়ি যদি তুমি এক্সাম দিব গৈ আছা দেন এক্সাম নিদিবাই এনে কষ্ট হ'ব এনে এক্সামৰ ফিজটো দিয়া হ'ব ফাৰ্স্ট থিওৰি পঢ়িব লাগিব ঠিক আছে থিওৰি কপা পঢ়িবা কিতাপ পঢ়া যদি কিতাপ আছে নহলে আমাৰ মেথছ এণ্ড ফিজিক্স এপটো যোৱা তাত মহাবাহু বেটছ আছে অলৰেডি পলিটি লেকচাৰছ কমপ্লিট তাৰ পৰা পঢ়া সো আজি আমি আৰ্টিকেল শেডিউল আৰু পাৰ্ট এটা কোৱেশ্চন আমি কিছুমান টপা কোৱেশ্চন কৰিম যিবিলাক আগতে আহি যোৱা প্ৰশ্ন ঠিক আছে মই অলপ দেখাব চেষ্টা কৰিম ফাৰ্স্ট কোৱেশ্চনটো এসএসসি এমটিএছত আহিছিল কি which article of the constitution of India provide for a parliamentary form of government অৰ্থাৎ আমাৰ সেন্টাৰত যে পাৰ্লিয়ামেন্টাৰী ফৰ্ম হ'ব পাৰ্লিয়ামেন্টাৰী ফৰ্ম মানে লোকসভা ৰাজ্যসভা এবিলাক যে হ'ব তো কোনটো আৰ্টিকেলত মেনশন আছে হেতু কোনটো আৰ্টিকেলত মেনশন আছে আৰ্টিকেল 74 আৰু 75 মনত ৰাখিবা আমি পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট এই বস্তুটো আমি বিভিন্ন সংবিধানৰ বিভিন্ন বস্তু আমি বেলেগ বেলেগ সংবিধানৰ পৰা বড় কৰিছো তো পাৰ্লিয়ামেন্টে কোৱাৰ পৰা বড় কৰিছো ইউকে অৰ্থাৎ ব্ৰিটিছৰ পৰা ব্ৰিটিছ সংবিধানৰ পৰা আমি এটো বড় কৰি আনিছো মনত ৰাখিবা ঠিক আছে তো Article 74 and 75 of the Constitution establish the foundation of country's parliamentary system. ঠিক আছে তো এখিনি বস্তু ভালকে চাই লবা নোটছত গৈ পেলাই এখিনি আমাৰ যে সকল আমাৰ কোৰ্সত আছে এই PDF টো তাতে আপলোড কৰি দিয়া হ'ব ঠিক আছে তো ক্লাছ নোটছত গৈ তাতে চাই লব পাৰিবা নেক্সট কোৱেশ্চনটো কি কৈছে Article 77 কি কয় it deals with the Article 77 এ কি কয় term of office of the vice president of India বিষয়ে কয় নে oath of office by the vice president গুটে কেটাতে উপৰাষ্ট্ৰপতি কথাই আছে ফৰ্থ টো আছে conduct of business of government of India অপচন ডি কাৰেক্ট ঠিক আছে এটা বিলা কেনেকা মনত থাকিব যেতিয়া ক্লাছত পঢ়িবা যেতিয়া আৰ্টিকেল বিলাক পঢ়িবা তেতিয়াহে মনত থাকিব তো পঢ়িব লাগিব ক্লাছত তেতিয়া মনত থাকিব আৰু কিছুমান বস্তু ৰিপিট হৈ থাকে মানে ঠিক আছে নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্নটো কি কৈছে which of the following article of Indian constitution mentions about organization of village panchayat পঞ্চায়তৰ কথা কোনটো আৰ্টিকেলত আছে 31 38 36 নে 40 তো ভিলেজ পঞ্চায়তৰ কথা কোনটো আৰ্টিকেলত আছে ভিলেজ পঞ্চায়তৰ কথা আৰ্টিকেল 40 আছে ঠিক আছে আৰ্টিকেল 40 মতে কি কৈছে the article directs the states to organize village panchayat and empower them to function as self government unit ঠিক আছে অৰ্থাৎ ভিলেজ পঞ্চায়তৰ কথা কোনটো আৰ্টিকেলত আছে মনত ৰাখিবা 40 নম্বৰ আৰ্টিকেলত আছে ঠিক আছে আৰু 40 নম্বৰ আৰ্টিকেলটো কিহৰ পাৰ্ট হয় ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডিপিএসপিত বহুত কেটা আৰ্টিকেল আছে যেবিলাক সৰকাৰী ৰুল বনাওতে মানি চলিব লাগে ঠিক আছে ডিপিএসপি আমি কোনখন সংবিধানৰ পৰা বড় কৰিছো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা which article of the Indian constitution provide that the state must secure a social order to promote the welfare of people অৰ্থাৎ welfare of people কোনটো আৰ্টিকেলত আছে welfare of people to ডিপিএসপি ৰ পাৰ্ট হয় ঠিক আছে আৰু welfare of people to article 38 ত আছে কোনটো Article 38 তো তা হে অপচনতে থকা আৰু কেটামান আৰ্টিকেল যদি আমি চাই থাও আৰ্টিকেল 36 ত ডেফিনিশন অফ দা ডিপিএসপি ডেফিনিশনৰ বিষয় আছে 37 ত কি আছে ডিপিএসপি are not enforceable by court but are fundamental in governance অৰ্থাৎ আৰ্টিকেল 37 এ কি কয় জানানে ডিপিএসপি এনেকুৱা কিছুমান ৰুল যেবিলাক চৰকাৰে নিয়ম বনাওতে মানি চলিব লাগে কিন্তু সেইবিলাক নামানিলে কোৰ্টত গৈ একো কেছ কৰিব নোৱাৰে they are not enforceable by law কিন্তু ফান্ডামেন্টাল ৰাইট বিলাক নামানিলে আকৌ কোৰ্টত যাব পাৰে মনত ৰাখিবা ফান্ডামেন্টাল ৰাইট কোনটো আৰ্টিকেলৰ পৰা আছে 12 নম্বৰ পৰা 35 নম্বৰ ডিপিএসপি তাৰ পিছতে আছে 36 ৰ পৰা 51 লৈকে মনত ৰাখিবা এখিনি বস্তু মই ক্লাছত পঢ়াই যাম মানে হেতু কাৰণে পিছৰ প্ৰশ্নটো কৈছে which article of the Indian constitution of India lays that it shall be the duty of advocate generalৰ ডিউটি হ'ব যে to give advice to the government of state upon legal matter to legal matters ত আমাৰ state government ক কোনে advice দিব পাৰিব advocate general ঠিক আছে তো সেই advocate generalৰ কথাটো কোনটো আৰ্টিকেলত মেনশন আছে আৰ্টিকেল 165 ঠিক আছে আৰ্টিকেল 165 ত মেনশন আছে তাৰপিছত
আৰ্টিকল 245 পৰা 255 এই আৰ্টিকল কেটাত কি আছে ইমাৰ্জেন্সি প্ৰভিজন ফাইনেন্সিয়েল ৰিলেশ্যন বিটুইন সেন্টাৰ এণ্ড ষ্টেট নে লেজিসলেটিভ ৰিলেশ্যন নে ট্ৰিব্যুনেল কোনটো বস্তু আছে প্ৰথম কথা ইমাৰ্জেন্সি প্ৰভিজন ইয়াত নাই ইমাৰ্জেন্সি প্ৰভিজন মই কালি আমাৰ যেতিয়া থিওৰি ক্লাছ তাতো মই শিকাইছিল 352 পৰা 360 লৈকে আছে য'ত most important আছিলে 352 356 আৰু 360 সিৰিয়েলি আছিলে এটাৰ পিছত এটা ঠিক আছে এটা আছিলে ন্যাশনাল ইমাৰ্জেন্সি এটা আছিলে ফাইনেন্সিয়েল ইমাৰ্জেন্সি এটা আছিলে প্ৰেসিডেন্ট ৰুল ন্যাশনাল ইমাৰ্জেন্সি আৰু প্ৰেসিডেন্ট ৰুল হৈছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি আমাৰ দেশত আজিলৈকে হোৱা নাই ঠিক আছে মনত ৰাখিবা তো এইকেইটা ইমাৰ্জেন্সিৰ কাৰণে তো এই তিনিটাৰ ভিতৰতে এটা হ'ব মানে কোনটোৰ বিষয় আছে আমি চাওঁচোন তো অপচন সি legislative relation between center and the state emergency provision মই অলপ আগত কলো 352 পৰা 360 লৈকে আছে ট্ৰিবিউনেল বিলাকৰ বিষয়ে আৰ্টিকল 323a আৰু 323b আছে আৰু ফাইনান্সিয়েল ৰিলেশ্যন বিলাকৰ বিষয়ে 268 পৰা 293 লৈকে আছে ঠিক আছে তো এটা বস্তু কিন্তু তোমালোকে নোট কৰি ৰাখিব পাৰা ক্লাছত পাই যাবা বাৰু পিডিএফ টো তাৰ পিছত যদি যাওঁ আৰ্টিকল 52 পৰা 78 লৈকে কি ডিল কৰে Finance Commission of India ne Union Executive ne Amendment of Constitution ne National Emergency pratham kotha National Emergency I think 352 or 356 kiba ta asile 352 pura 360 leke emergency provision hoy amendment Constitution amendment kunko article under hoy 368 monor rakhiba thik ase to 52 pura 78 leke ki ase Union Executive yar agot ইয়াৰ আগত 36 পৰা 51 লৈকে আছে আমাৰ ডিপিএসপি বিলাক তাৰ আগত কি আছে তাৰ আগত 12 পৰা 35 লৈকে আমাৰ ফান্ডামেন্টাল ৰাইট বিলাক তাৰো আগত কি আছে 5 পৰা 11 লৈকে আমাৰ সিটিজেনশিপ বিষয় আছে তাৰো আগত কি আছে 1 পৰা 4 লৈকে একদম বেসিক ডেফিনেশন ষ্টেটৰ ডেফিনেশন বিলাক আছে তো মই ধুনিয়াকে তোমালোকক কৈ দিলো ঠিক আছে So আমাৰ এটা ইউনিয়ন এক্সিকিউটিভ 52 পৰা 78 লৈকে আমাৰ ইউনিয়ন এক্সিকিউটিভ বিষয়ে আৰ্টিকেলত আছে তাৰ ইউনিয়ন কেটামান ইম্পৰ্টেন্ট আৰ্টিকেল কৈও দিছো 52 ত প্ৰেসিডেন্টৰ বিষয়ে আছে দেশৰ ৰাষ্ট্ৰপতি 53 ত এক্সিকিউটিভ পাৱাৰ অফ দা ইউনিয়ন 54 ত প্ৰেসিডেন্টৰ ইলেকচনৰ কোড আছে 54 মনত ৰাখিবা তাৰপিছত 63 ত আছে ভাইস প্ৰেসিডেন্টৰ বিষয়ে 64 ত আছে দা প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট ভিপি is to be the ex officio chairman of Rajya Sabha 72 এটা ইম্পৰ্টেন্ট হয় পাৱাৰ অফ প্ৰেসিডেন্ট টু গ্ৰেন্ট পাৰ্ডনস অৰ্থাৎ কিছুমান দুখিক ক্ষমা কৰিব পাৰে প্ৰেসিডেন্টে তো হেতুৰ বিষয় 74 কাউন্সিল অফ মিনিষ্টাৰ আৰু 76 এটৰ্নি জেনেৰেল তো গুটেকেটা আৰ্টিকেল মনত ৰাখিবা মই ধুনিয়াকে বস্তুখিনি তোমালোকক কৈ দিছো নেক্সট কোৱেশ্চনত যাওঁ হা এতিয়া নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চন কি কৈছে Which article of the Indian Constitution provide for protecting and improving the environment and safeguarding forest and wildlife? SSC CGL ota ha proshno. Prothom kotha etu eta DPSP part hoy. Thik ase? Etu eta ki hoy? DPSP part hoy. DPSP ami bar mo class tut koi asu. To etu 48A ase. Thik ase? 48A. Aru এই যোনটো আৰ্টিকেল হে আৰ্টিকেল টু আগতে নাছিল ইনিশিয়ালি এটো এমেন্ড কোৰ্টে লগাই দিয়া হৈছে এটো কিমান এমেন্ডমেন্ট 42nd এমেন্ডমেন্ট 1976 ঠিক আছে ডিপিএসপি আমি কোনখন সংবিধানৰ পৰা বড় কৰিছো আকো কৈছো আয়াৰল্যান্ড আৰু এটা কথা এই যে 42nd এমেন্ডমেন্ট এটো এটা বহুত ইম্পৰ্টেন্ট এমেন্ডমেন্ট হয় কিয় কাৰণ এই 42nd এমেন্ডমেন্টতে আমাৰ ভাৰতৰ প্ৰিএম্বল প্ৰস্তাৱনাখন সংশোধন কৰা হৈছিল প্ৰথমবাৰ আৰু একদম লাষ্ট প্ৰস্তাৱনা এবাৰ এমেন্ড কৰা হৈছে এই 47 এমেন্ডমেন্ট প্ৰস্তাৱনাও এমেন্ড হৈছিল তিনটা শব্দ এড কৰা হৈছিল কি সোশিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি ঠিক আছে এই তিনটা শব্দ তেতিয়া এড কৰা হৈছিল মনত ৰাখিবা সো আমি নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চন কৈছে which article of the Indian Constitution mention about promotion of education ঠিক আছে এটো 46 কি হয় মানে ব্যাকওয়ার্ড ক্লাসৰ প্ৰমোশনৰ বিষয় আছে চাগে yes schedule caste schedule tribe আৰু weaker sectionৰ এডুকেশনৰ বিষয় আছে এটো এটা ডিপিএসপি পাৰ্ট হয় ঠিক আছে তো কোৱেশ্চন বিলাক অলপ সিমিলাৰ হয় এটো ইকুৱেল পেৰ ওপৰত আছে মই গুটেখিনি কোৱেশ্চন দেখাই থকা নাই তোমালোকে নিজেও পঢ়ি লব পাৰিবা নিজেও গৈ পেলাই পঢ়ি লব পাৰিবা এটো অলপ আগত মই কৈ আহিলো which article of the Constitution of India deal with citizenship কোনটো 5 পৰা 11 অলপ আগত কৈ আহিলো ঠিক আছে তাৰপিছত how many languages are included in the 8th schedule of Constitution of India
তো কেইটা ল্যাঙ্গুৱেজ আমাৰ শেডিউল ল্যাঙ্গুৱেজ হয় বৰ্তমান 22টা হয় ঠিক আছে তো ইনিশিয়ালি কেইটা আছিল বৰ্তমানটো 22টাই হয় সংবিধানৰ মতে ঠিক আছে তো ইনিশিয়ালি 14টা আছিল মনত ৰাখিবা বৰ্তমান 22টা হ'লগে মনত ৰাখিবা তো মাজত কি লগোৱা হ'ল এটা সিন্ধি ল্যাঙ্গুৱেজ এড কৰা হৈছিল 21তম সংশোধন 1967 তাৰপিছত কংকানী মণিপুৰী আৰু নেপালী এটো 71 এমেন্ডমেন্ট 1992 এড কৰা হৈছিল তাৰপিছত বড়ো ডগৰী মৈথিলী আৰু সন্থালী এইকেইটা এড কৰা হৈছিল 92 এমেন্ডমেন্ট 2003 চনত একদম লেটেষ্ট এটো ঠিক আছে তো প্ৰথম 14টা আছিল তাৰপিছত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা লগাই দিলে বৰ্তমান 22টা আছে ঠিক আছে তো মনত ৰাখিবা এইকেইটা বস্তু তাৰপিছত which of the following article of Indian constitution are related to fundamental right তো fundamental right কোনটোত আছে মই আকৌ কৈছো অলপ আগতো কৈছিলো 12 পৰা 35 এইকেইটা ইজি হয় এটো এসএসসি সিএইচএসএল ত আহা প্ৰশ্ন ঠিক আছে ফান্ডামেন্টাল রাইট কেটা মই লিখি দিছো আৰু এটা ফান্ডামেন্টাল ৰাইটৰ কথা হতে এটা বস্তু মনত ৰাখিবা ইনিশিয়ালি ফান্ডামেন্টাল ৰাইট জন্তু এটা আছিল ৰাইট টু প্ৰপাৰ্টি হেতু আতৰাই দিয়া হৈছিল পিছত ঠিক আছে তাৰপিছত কেটামান কোৱেশ্চন আছে আজি মই বেছি কথা ক'ব পাৰা নাই মানে মোৰ অলপমান প্ৰবলেম এটা হৈ আছে তো এই কোৱেশ্চন কেটা তোমালোকে বাকি কেটা তোমালোকে নিজে চাবা এটো এটা ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন মই কৈ দিছো চোৱা আমাৰ দেশৰ সংবিধান বিলাক যে আমি সংশোধন কৰো বেলেগ ধৰণে সংশোধন কৰো তো কোনটো আৰ্টিকেল আন্ডাৰ সংশোধন কৰিব পাৰো এটো কোৱেশ্চন আহিছিল এসএসসি সিপিউত তো কোনটো আৰ্টিকেল জানানে আৰ্টিকেল 368 মনত ৰাখিবা সংশোধন কৰিব পাৰো বহুতবাৰ সংশোধন হৈছে আৰু এই 368 ত আন্ডাৰ সংশোধন কৰিব পাৰো আমি কোন আৰু এই বস্তুটো আমি কোনখন সংবিধানৰ পৰা বৰো কৰিছো জানানে সাউথ আফ্ৰিকা আৰু এই সংবিধানখন সংশোধন কৰিবৰ কাৰণে কোনটো মেজৰিটি লাগে স্পেশাল মেজৰিটি মই ক্লাছত শিকাই দিছো স্পেশাল মেজৰিটি কি হয় স্পেশাল মেজৰিটি কি হয় 2/3 অফ প্ৰেজেন্ট এন্ড ভোটিং প্লাস 50% এবভ সাপোৰ্টিং এটা কি হয় তোমালোকে বুজি নাপাবা আমাৰ থিওৰি ক্লাছত ডিটেইলছত বুজোৱা আছে ইয়াত বুজাই থাকিব নোৱাৰি ইমান বেছি ডিটেইল হৈ যাব বেছি দীঘলীয়া হৈ যাব ঠিক আছে সো এখিনি বস্তু বাকি কেটা তোমালোকে চাই লবা 2-3টা প্ৰশ্ন আছে তোমালোকে ক্লাছ পিডিএফত গৈ বাকি কেটা চাই লব পাৰিবা